ইতিমধ্যে যোৱা নিশা উপদ্ৰৱ কৰা যিটো দঁতাল হাতী আছিল, দঁতাল হাতীটো ট্ৰেংকুলাইজ কৰা হৈছে আৰু বন বিভাগৰ বৃহৎ এটা দলে এই দঁতাল হাতীটো ট্ৰেংকুলাইজ কৰিছে। যিহেতু যোৱাকালি এই নিজৰ গৰাকীক কেশৱ বৰা নামৰ যিগৰাকী ব্যক্তি আছিল তেখেতৰে হাতী আছিল আৰু তেখেতক ইতিমধ্যে হাতীটোৱে আচাৰি মাৰি পেলালে। তাৰ পিছতেই কিন্তু হাতীটো এক প্ৰকাৰ আতংকময় পৰিৱেশ বিৰাজ কৰিলে আৰু হাতীটোৱে এক আতংকময় পৰিৱেশৰ মাজত হাতীটো কিন্তু বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিবলৈ ল'লে। নিশা ভাগত যিহেতু হাতীটোৱে বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে, ৰাইজৰ মাজত এক প্ৰকাৰ আতংকৰ সৃষ্টি হৈছে। যিহেতু এখন মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হৈছিল এই স্থানতেই আৰু সেই ভাওনাৰ স্থানতে কিন্তু এই দঁতাল হাতীটো যিহেতু তাত সোমাই গৈছিল আৰু তাৰ পিছতে সেই ভাওনা ভাগো ইতিমধ্যে বন্ধ কৰি দিয়াৰ উপক্ৰম হৈছিল আৰু ফলশ্ৰুতিত এই অঞ্চলত ৰাইজৰ মাজত নিশাৰ ভাগত আতংকৰে বিৰাজ কৰিছিল। যিহেতু যোৱাকালি নিজৰ গৰাকীকেই এই দঁতাল হাতীটো মাৰি যিহেতু মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, গৰাকী হাতীটোৰ হাততে মৃত্যুবৰণ হ'বলগীয়া হৈছিল। যিহেতু 25 বছৰীয়া এটা দঁতাল হাতী আৰু তাৰ পিছতে কিন্তু দেৰগাঁও পৰিৱেশটো এক উত্তেজনাময় পৰিৱেশ, আতংকময় পৰিৱেশে বিৰাজ কৰিবলৈ ল'লে। তাৰ শেষত আৰক্ষী আৰু বন বিভাগৰ বৃহৎ এটা দল উপস্থিত হ'ল আৰু নিশাটো হাতীটো পহৰা দি থাকিল আৰু পহৰা দিয়াৰ অন্তত পুৱাৰ ভাগত 7:30 মান বজাত পুৱাৰ ভাগতে বন বিভাগে হাতীটো ট্ৰেংকুলাইজ কৰিলে আৰু ট্ৰেংকুলাইজ কৰাৰ দৃশ্য আমি ND24 দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছো। পুৱাৰ ভাগত হাতীটো ট্ৰেংকুলাইজ কৰা হৈছিল। একাদশ অসম আৰক্ষী বাহিনীৰ চৌহদৰ এখন বন সংৰক্ষিত এলেকাত এই হাতীটো ট্ৰেংকুলাইজ কৰি ৰখা হৈছে। প্ৰায় 10 দিনমান এই হাতীটো ইয়াতে ৰাখিব লাগিব আৰু তাৰ পাছত বন বিভাগে গৰাকীৰ অনুমোদন সাপেক্ষে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। বাইদেউ, যিহেতু হাতীটো ট্ৰেংকুলাইজ কৰা হৈছিল, যিহেতু কালি গৰাকীক হাতীটোৱে গচকি মাৰিছিল, কি ক'ব? আচলতে এটা বৰ দুৰ্ভাগ্যজনক খবৰ। আমি সঁচাই বৰ দুখিত। মালিক হয়তো খুব ভাল আছিলে, মাউতৰ অকণমান ভুলৰ কাৰণে হ'ল বুলি আমি কথাটো গম পাইছোঁ। কালিৰ পৰা 11 APPN ভিতৰত এটা আতংক বা পৰিৱেশ সৃষ্টি হৈ আছে। কেওফালে ডিউটি দিছে বাৰু, একো বিশেষ ক্ষতি হোৱা নাই। এতিয়া বৰ্তমান ইয়াতে ৰখা হৈছে হাতীটো। ইয়াতে থাকিব কেইদিনমান, হাতীটো ইয়াতে ৰখা হ'ব। ঠিক আছে। বৰ এক আৱেগিক মুহূৰ্ত বুলি ক'ব লাগিব। যিহেতু গৰাকীক হাতীটোৱে যিহেতু মাৰি পেলালে, তাৰ পিছত কিন্তু পৰিৱেশটো এক শোকাকুল বুলি ক'ব লাগিব। কিন্তু তাৰ পিছতো কিন্তু হাতীৰ যিসকল গৰাকী ইয়াত উপস্থিত হৈছে, তেওঁলোকে কিন্তু বন বিভাগক যি ধৰণে সহযোগ কৰিব লাগে সেই ধৰণে সহযোগ কৰা হৈছে। বাইদেউ, যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে, নিশাৰ ভাগত কেনেকুৱা পৰিৱেশ ইয়াত উদ্ভৱ হৈছে? ক'বলৈ গৈছে কি, নিশা ভাগত আমি শুবই পৰা নাই। বেলেগে ফোন কৰিছে বোলে এনেকৈ হাতী সোমাইছে, সেইটো কাৰণে আমি কি কৰিছোঁ, ৰাতিটো উজাগৰে কটাইছোঁ। কি ক'ম আৰু। এখন ভাওনা আছিলে? হয়। ভাওনাখন বন্ধ কৰি দিলে? ভাওনাখন বন্ধ কৰা হৈছে। ভাওনা গৃহত সোমাই গৈছে? হয়, গৃহত সোমাই মাহ প্ৰসাদ খাইছে, খাই পেলাই তাত কিন্তু মানুহ কাকো একো কৰা নাই, ওলাই গুচি আহিছে আৰু আহিয়ে 11ত সোমাইছেহি। মোৰ সহযোগী পৰিৱেশটো অকণমান দেখুৱাব। ইতিমধ্যে হাতীটো ট্ৰেংকুলাইজ হৈ আছে আৰু ট্ৰেংকুলাইজ হোৱাৰ পিছতে বন বিভাগৰ লোকে হাতীটো ইতিমধ্যে শিকলিৰে হাতীটো বান্ধি ৰখা হৈছে আৰু তাৰ পিছতে কেইদিনমান ইয়াত তেওঁলোকে ৰাখিব লাগিব। তেওঁলোকৰ অবজাৰ্ভেশ্যনত ৰাখিব, 10 দিনমান তেওঁলোকে ৰাখিব। তাৰ পৰা হাতীৰ গৰাকীৰ অনুমোদন সাপেক্ষে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে। এনেকৈ দেখিবলৈ পোৱা গৈছে 11 একাদশ আৰক্ষী বাহিনীৰ চৌহদত ইতিমধ্যে ট্ৰেংকুলাইজ কৰি ৰখা হৈছে গৰাকীক হত্যা কৰা সেই হাতীটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।